গাইজ ভিভো Y21 কেইটামান অমেজিং ফিচাৰ্ছ আছে গাইজ যদি আপুনি সেইবিলাক ফিচাৰ চাব বিচাৰে যেনেকৈ আপুনি থাম্বনেইলত চাইছেই সো এইবিলাক কেইটামান ফিচাৰ্ছ আছে মই আজি কম এইবিলাক সব ফিচাৰ্ছ সো আপুনি জৰুৰ এটো ট্ৰাই কৰিব লাগে এইবিলাক ফিচাৰ্ছ যদি আপোনাৰ ইয়াত ভিভো Y21 থাকে গাইজ যদি আছে গাইজ ভিভো Y21 ফোনটো গাইজ সো গাইজ ফাৰ্ষ্ট ফিচাৰ আমি যদি কওঁ এইটো ফোনৰ ফাৰ্ষ্ট ফিচাৰৰ বিষয়টো ফাৰ্ষ্ট ফিচাৰ আমাৰ কাৰণে সিম্পলি আপুনি যাব সেটিংছত সো সেটিংস অপশনত যাব ঠিক আছে সেটিংস অপশনত গৈ আপুনি ফাইন্ড কৰিব লাগিব ডিসপ্লে এণ্ড ব্ৰাইটনেছৰ ভিতৰত হৈ ইয়াৰ আগৰ পৰা বহুত আছে যেনেকৈ আই প্ৰটেকশ্যন ডাৰ্ক থিম আপুনি এইবিলাক ইউজ কৰিব পাৰিব বাট এতিয়া আমি এটা বেলেগ বস্তু চাম যিটো হ'ল ষ্টেটাছ বাৰ সো ষ্টেটাছ বাৰৰ ভিতৰত সোমাব আপুনি ষ্টেটাছ বাৰৰ ভিতৰত সোমালে আপুনি পাব ডিসপ্লে রিয়েল টাইম নেটওয়ার্ক স্পিড সো এইটো অপশন যদি আপনি ইউজ করে গাইজ এইটো অপশন ইউজ কৰিলে আপুনি গাইজ রিয়েল টাইম নেটওয়ার্ক স্পিডটো চাব পাৰিব যেনেকৈ মই এনেকৈ কৈছিলোঁ আৰু তাত চাব গাইজ রিয়েল টাইম নেটওয়ার্ক স্পিডটো দেখাব যেনেকৈ 158 kbps এতিয়া মোৰ নেটওয়ার্ক স্পিড আহি আছে সো এইটো এটা আপুনি চাব পাৰে সো গাইজ নেক্সট ফিচাৰটো বিষয়ে কওঁ যদি নেক্সট ফিচাৰটো আপুনি এনেবল কৰিবৰ কাৰণে বা ইউজ কৰিবৰ কাৰণে যাব লাগিব ডাইনামিক ইফেক্টছ সেকশনত ডাইনামিক ইফেক্ট সেকশনত যাব পিছত ইয়াত তিনিটা অপশন থাকে এই তিনিটা অপশনে বহুত বেষ্ট আপোনাৰ কেইটামান কাস্টমাইজেশনস দিব ঠিক আছে তো ফাৰ্ষ্ট অপশন আমি চাওঁ আনলক এণ্ড এণ্টাৰ হোম স্ক্ৰীন এনিমেশ্যন মানে যেতিয়া আপুনি আনলক কৰে ফোনটো তেতিয়া মানে কি এনিমেশ্যন আহিব লাগে সো এটা এনিমেশ্যন আহে এইটো মানে বহুত ভাল লাগে এনেকৈ চালে এনিমেশ্যনটো সো এইটো আপুনি ইউজ কৰিব পাৰে এনেকৈ ক্লিক কৰি আপুনি এপ্লাই কৰি দিব সো জাষ্ট এইটো এপ্লাই হৈ যাব এতিয়া মই যদি আপোনাক দেখাওঁ যে কেনেকৈ আহি আছে এনিমেশ্যনটো সো আমি হোম স্ক্ৰীনত যাম আৰু এইটো এনিমেশ্যন গাইজ আহে সো গাইজ বহুত ভাল লাগে চাই সো নেক্সট ফিচাৰটো আমি কওঁ গাইজ নেক্সট ফিচাৰটো হ'ল ছেকেণ্ড অপশ্যনৰ ভিতৰত যিটো হ'ল ফেচিয়েল ৰিকগনিশ্যন এনিমেশ্যন সো এইটোৰ ভিতৰত আমি এইটোৰ ভিতৰত সোমাই যায় গাইজ যিটো যেতিয়া আপুনি ফেচ আনলক ইউজ কৰে য'ত এটা ওপৰত এটা লক যেনেকৈ এটা আইকন আহে সো এইটোৰ এনিমেশ্যন আপুনি চেঞ্জ কৰিব পাৰিব ঠিক আছে গাইজ সো এতিয়াতো একো এনিমেশ্যন যেনে খালি লকটো আছে সো এইটো আপুনি এনেকৈ দিব পাৰিব বা এনেকৈ থাকিব পাৰিব বা এইটো এতিয়া মই এইটো দি আছোঁ আৰু ইউজ কৰি চাওঁ যে কেনেকৈ আহি আছে সো গাইজ আপুনি চাই আছে কেনেকৈ ভাল এটা এনিমেশ্যন আহি আছে এইটো ফেচিয়েল ৰিকগনিশ্যনত সো আপুনি এইটো ইউজ কৰিব পাৰিব ঠিক আছে গাইজ নেক্সট ফিচাৰটো যদি আমি কওঁ গাইজ নেক্সট ফিচাৰটো হ'ল চাৰ্জিং এনিমেশ্যন মানে যেতিয়া আপুনি ফোনটো চাৰ্জত লগায় তেতিয়া এটা এনিমেশ্যন আহে সো এইটোকো আপুনি চেঞ্জ কৰিব এতিয়া এইটো ডিফল্ট এইটো দিয়া আছে আপুনি বেলেগ দিব পাৰিব এইটো দিব পাৰিব বা এইটো দিব পাৰিব ঠিক আছে সো এনেকৈ আপুনি চেঞ্জ কৰিব পাৰিব এইবিলাক ঠিক আছে গাইজ সো গাইজ নেক্সট ফিচাৰটোৰ বিষয়ে কওঁ যদি নেক্সট ফিচাৰটো হ'ল গাইজ ৰেমৰ বিষয়ে ৰেম এণ্ড ষ্ট'ৰেজ স্পেচত আপুনি যাব এইটোৰ ভিতৰত সোমোৱাৰ পিছত গাইজ আপুনি এই ওপৰত ৰেম লিখা থাকিব এইটোত ক্লিক কৰিব আৰু ইয়াত তলতে অপশ্যন থাকিব যে এক্সটেণ্ডেড ৰেম এইটো আপুনি এনেবল কৰি ৰাখিব যেনেকৈ ইয়াত এনেবল কৰা আছে সো এইটো মানে কি গাইজ মানে আপোনাৰ ফোনটো যেনেকৈ মোৰ ফোনটোত 4GB ৰেম আছে সো আপুনি 1GB এক্সটেণ্ড কৰিব পাৰিব মানে টোটেল 5GB ৰেম হৈ যাব সো এইটো যদি আপুনি এনেবল কৰে আপুনি 1GB ৰেম এক্সটেণ্ড কৰিব পাৰিব সো এইটো ফিচাৰ আপুনি ইউজ কৰিব সো গাইজ নেক্সট ফিচাৰটোৰ বিষয়ে কওঁ যে নেক্সট ফিচাৰটো হ'ল গাইজ শ্বৰ্টকাটছ এণ্ড এডিজিবিলিটি অপশ্যনত তো আপুনি শ্বৰ্টকাটছ এণ্ড এডিজিবিলিটি অপশ্যনত যাব আৰু ইয়াত ফাৰ্ষ্টতে এটা অপশ্যন থাকিব এছ কেপচাৰ নামত সো এইটো যদি আপুনি ক্লিক কৰে সো ইয়াত মানে স্ক্ৰীনশ্বট কেনেকৈ ল'ব পাৰিব আপুনি এইবিলাক চব আছে ঠিক আছে গাইজ যেনেকৈ 3 ফিংগাৰ দি আপুনি ওপৰত স্ৱাইপ কৰিলে এইটো 3 ফিংগাৰ দি তলত এনেকৈ স্ৱাইপ কৰিলে এইটো আপুনি স্ক্ৰীনশ্বট ল'ব পাৰিব যেনেকৈ এনেকৈ স্ৱাইপ কৰিলোঁ মই আৰু এটা স্ক্ৰীনশ্বট হৈ যাব ঠিক আছে গাইজ সো এনেকৈ স্ৱাইপ কৰিলে আৰু এনেকৈ স্ক্ৰীনশ্বট লৈ ল'ব ঠিক আছে এইটো এটা ফিচাৰ আপুনি ইউজ কৰিব পাৰিব ঠিক আছে নেক্সট ফিচাৰটো হ'ল গাইজ স্মাৰ্ট স্প্লিট মানে যেতিয়া আমি মাল্টি উইণ্ডো চলাওঁ যেনেকৈ দুটা এপ চলাওঁ এটা স্ক্ৰীনতেই সো এইটো আমি ফটাফট মানে স্পীডত এনেবল কৰিবৰ কাৰণে চিম্পলি আপুনি কি কৰিব লাগিব 3 ফিংগাৰ্ছ দি আপুনি ওপৰত স্ৱাইপ কৰিব লাগিব সো 3 ফিংগাৰ্ছ দি আপুনি ওপৰত স্ৱাইপ কৰিব আৰু এইটো এনেবল হৈ যাব ঠিক আছে সো এতিয়া এইটো সেটিংছ অপশ্যনত এনেবল নহয় মই এটা বেলেগ এটা ওপেন কৰি দেখাই আছোঁ আপোনাক যেনেকৈ ক্লক অপশ্যনটো মই এইটোতেই নহ'ব সো এইটো আপুনি ইউজ কৰিব পাৰিব ঠিক আছে
So guys, next option to hold guys smart motion option to. So it will be to apni yat bahut kita customizations ase janeka shake to turn on flashlight mane jeti apni shake koribo flashlight to on hoi jabo guys eneka jetia shake koribo flashlight to on hoi jabo thik ase guys janeka moi dekhai asu apnak janeka So guys, যেতিয়া আপুনি এনেকা শেক কৰিব ফ্ল্যাশ লাইটটো এনেবল হৈ যাব এনেকা চাই আছে ফ্ল্যাশ লাইটটো এনেবল হৈ গ'ল সো আপুনি এনেকা কৰি বন্ধ কৰিব পাৰিব শায়দ ঠিক আছে গাইস সো এটা গুড অপশন হয় এটো So next option we have called the guys smart touch on and off মানে double tap to wake raise to wake সব আছে double tap turn off screen so এইবিলাক আপুনি ইউজ কৰিব পাৰে যেনেকৈ double tap to wake double tap কৰি আপুনি স্ক্ৰিন অন কৰিব পাৰিব and guys আপুনি double tap কৰি স্ক্ৰিন অফো কৰিব পাৰিব যেনেকৈ double tap কৰি স্ক্ৰিন অফ কৰিব পাৰিব ঠিক আছে আৰু এটা অপচন আছে যেনেকৈ আপুনি raise to wake এটো আপুনি ফোন কৰি আছে আপুনি উঠালে এটো এনেকা এনেবল হৈ যাব এইবিলাক সব অপচন আপুনি এনেবল কৰিব পাৰিব এইবিলাক So guys, next feature to because cause the guys next feature to us guys system icon to without system option to without so apni simply ki koribo system option to without humabo aru system navigation option thakibo eta so system navigation without humai etu jete button ase ami button eneka touch koribo lage bisot jay aru eta notun eta system ase jeneka side or pora click korile hoi jabo aru back to eneka jete ete enable hoi goise moi apna dekhai asu eneka side or pora click korile etu back hoi jabo then ইয়াৰ পৰা মিডল ফিংগাৰ কৰিলে এটো ব্যাক হৈ যাব এনেকা টাচ কৰি ৰাখিলে এটো এনেকা আহিব সো এটো আপুনি গেস্টাৰ নেভিগেশনটো অন কৰি ৰাখিব পাৰিব ঠিক সো গাইজ ইমানই আছিল আজিৰ কাৰণে এইবিলাক ফান টাচ OS মানে Vivo Y21 ৰ ফিচাৰ্স